হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ক্লাছ 10ৰ ৰিভিজন চেপ্টাৰটোৰ ছেকেণ্ড পাৰ্টটোৰ যোনটো আছে আমি তাৰ কুৱেশ্যনবিলাক ডিছকাছ কৰিবলৈ ওলাইছোঁ। সেই চেপ্টাৰটো আছে মেইনলি বৰ্গ আৰু বৰ্গমূল। মানে কি, যদি আমি মানে ইংৰাজীত কৰা হ'ব স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুট। এতিয়া তোমালোকক কুৱেশ্যনখিনি আলোচনা কৰাৰ আগতে মই কিছু এই টপিকটোৰ ওপৰত আভাস দিব খুজিছোঁ যে তোমালোকে জানানে স্কুৱেৰ কেনেকৈ ওলায়, বস্তু এটাৰ মানে কি বৰ্গ কেনেকৈ ওলায়। ছাপ'জ আমি যদি লওঁ 5 স্কুৱেৰ, 5ৰ বৰ্গ ওলাব লাগে। এতিয়া 5ৰ বৰ্গ বুলি ক'লে আমি কি কৰিব লাগিব, মানে 5টোক দুবাৰ পূৰণ কৰিব লাগিব, আৰু এইটো হ'ল 25। এই বস্তুটোক এনেকৈ নিলিখি ডাইৰেক্টলি এনেকৈ লিখিব পাৰে। মানে এইখিনিৰ পৰা কি গম পালোঁ যে 5ৰ বৰ্গ হৈছে 25, কিন্তু 25ৰ বৰ্গমূল হৈছে 5। দিছ ইজ বৰ্গ এণ্ড দিছ ইজ বৰ্গমূল। হ'ল, এইখিনি কথাখিনি বুজি পালোঁ, বৰ্গ কেনেকৈ ওলায় আৰু বৰ্গমূল কেনেকৈ ওলায়। ছাপ'জ এইটো 5 আছিলে, সেইটোতো বাৰু সৰু সংখ্যা। এতিয়া যদি মানে সংখ্যাটো অকণমান ডাঙৰ হয় তেতিয়া সেইটো বৰ্গ আমি কেনেকৈ ওলাম চাবা। তাৰ কাৰণে দিয়া মানে তোমালোকৰ এটা ট্ৰেডিশ্যনেল এপ্ৰ'চ আছে। ছাপ'জ আমি ওলাব খুজিছোঁ 13ৰ বৰ্গ, 13ৰ বৰ্গ। তো মানে কি কৰিব লাগিব, 13ক দুবাৰ পূৰণ কৰিব লাগিব। কিমান হ'ল, 3 3 9, 3 1 3, ইফালে 3 ইফালে 1, মানে কিমান পালোঁ 169। মানে কি পালোঁ, কি গম পালোঁ, এই 13ৰ বৰ্গ হৈছে 169 আৰু 169ৰ বৰ্গমূল হৈছে 13। চোৱা, সেইটো হৈছে ট্ৰেডিশ্যনেল মেথড। এতিয়া যিহেতু আজিকালি মেট্ৰিক পৰীক্ষাত কি অহা দেখা যায়, MCQ অহা দেখা যায়, MCQ অহা বহুত দেখা যায়। তো আমি কম টাইমত কেনেকৈ কিবা এটা সংখ্যাৰ বৰ্গ মানে উলিয়াব পাৰোঁ, তাৰ কিবা পদ্ধতি আছে নেকি? তো মই তোমালোকক সেইটো কিছু আভাস দিব খুজিছোঁ। ছাপ'জ যদি আমাক 13ৰে বৰ্গ ওলাব কয়, এনেকৈ লিখি ল'লোঁ বৰ্গ হ'ল। তো প্ৰথম ষ্টেপটো কি হ'ব, প্ৰথম ষ্টেপটো হ'ব এই যিটো 3 আছে ন, 3টো যে আছে, 3টোক স্কুৱেৰ কৰিবা। স্কুৱেৰ মানে কি, 3ৰ বৰ্গ ল'বা। তো 3ৰ বৰ্গ মানে কিমান হ'ব, 9 হয়। 3ৰ বৰ্গ মানে হয় 9, কিন্তু আমি ইয়াত লিখিব লাগিব 09, মানে আগত এটা 0 লগাই দিবা। সেইটো হ'ল 3ৰ বৰ্গ, বুজি পালোঁ। এতিয়া 1ৰ বৰ্গ কিমান, 1। ঠিক তেনেদৰে ইয়াতো এটা 01 লিখি ল'লোঁ। বাওঁ হাতৰ ফালে 0ৰ ভেলু একো নাথাকে, বাওঁ হাতৰ ফালে। হ'ল, এইখিনি হ'ল আমাৰ প্ৰথম ষ্টেপ নম্বৰ 1, বুজি পালোঁ ষ্টেপ নম্বৰ 1টো। এতিয়া 2 নম্বৰ ষ্টেপটোত কি কৰিম ভালকৈ মন কৰিবা। এই 1 আৰু 3টো পূৰণ কৰিম প্ৰথমে। কিমান হ'ল 1 and 3 হ'ল। এই 3ৰ লগত এই যোনটো 2 আছে সেইটো পূৰণ কৰিম। কিমান হ'ল 6 হ'ল, বুজি পালোঁ। এতিয়া এই 6টো যে লিখিম, এক ঘৰ এৰি ছেকেণ্ড ঘৰৰ পৰা লিখিব লাগিব 6। এতিয়া জাষ্ট যোগ কৰি দিয়া, কিমান হ'ল 9 6 1। চোৱা একে পালোঁ নে, চোৱা এনচাৰ, দিছ ইজ 169, দিছ ইজ অলছ' 169। বুজি পালোঁ, এইটো হৈছে শ্বৰ্টকাট। মানে কি MCQত যদি আমি এনেকৈ তোমাৰ ট্ৰেডিশ্যনেল এপ্ৰ'চ কৰিব যোৱা,
মানে কেতিয়াবা বহুত সময় খাব পাৰে, মানে বহুত সময় যাব পাৰে। মানে সেইখিনি সময় যদি আমি এটা মানে বেলেগ চামত দিব পাৰোঁ আমাৰ কাৰণে ভাল। তো এনেকুৱা সৰু সৰু মানে কিছুমান টেকনিক জানি থ'লে পিছলৈকেও মানে কামত দিব। হ'ল, এইটো বুজি পালোঁ। আৰু যিহেতু মানে MCQ, তাত অকল টিক মাৰ্কহে দিব লাগে বা ৰাউণ্ডহে কৰিব লাগে। তো তাত আমি কেনেকৈ কৰিছোঁ সেইটো সেইটো মানে তোমাৰ লক্ষ্য নকৰে, জাষ্ট এনচাৰটো শুদ্ধ হৈছে নে নাই সেইটোহে চাব। বুজি পালোঁ। এতিয়া আৰু এটা টেকনিক বুজাই দিওঁ। সেইটো হৈছে কি, যেতিয়া ছাপ'জ আমি ওলাইছোঁ 35ৰ বৰ্গ, মানে কি 35 দুবাৰ পূৰণ কৰিলোঁ, মানে 35 × 35 কিমান হ'ব? 5 × 5 = 25, 5 7 গ'লোঁ 2, 15, 15 × 2 = 17। ইফালে হ'ব 5 × 3 = 15, 5 7 গ'লোঁ 1, 9, 9 × 10, মানে কিমান হ'ল? 5 7 5 12, 2 7 গ'লোঁ 1, 1 1 2 1, মানে কিমান পালোঁ? 1225। এইটো হৈছে ট্ৰেডিশ্যনেল এপ্ৰ'চ। এতিয়া আমাৰ এপ্ৰ'চটো কি হ'ব? আমাৰ এপ্ৰ'চটো হ'ব এনেকুৱা ধৰণৰ, চোৱা, যেতিয়া কোনো এটা সংখ্যাৰ শেষৰ ফালে 5 থাকে, সদায় সেইটো নিয়মে মনত ৰাখিবা। কি নিয়ম? এতিয়া চোৱা, মই নিয়মটো কৈ দিছোঁ। এই 5ক প্ৰথমতে বৰ্গ কৰিবা, সেইটো হ'ব তোমাৰ 25। এতিয়া 3ৰ আগৰ সংখ্যাটো কি? মানে 3ৰ পিছত কি আহে নেক্সট? 4 আহে। সেইটোৰ লগত 3ক জাষ্ট পূৰণ কৰি দিবা। কিমান হ'ল? 1225। একে ওলাইছে এনচাৰ। বুজি পালা সকলোৱে এইখিনিলৈকে? বৰ্গ কি, বৰ্গমূল কি বুজি পালা? এতিয়া তাৰ আগতে এখন চাৰ্ট এখন মই লিখাই দিওঁ, তোমালোকে লিখি লোৱা। যেনে 1ৰ বৰ্গটো 1, 2ৰ বৰ্গ 4, 3ৰ বৰ্গ 9, 4ৰ বৰ্গ 16, 5ৰ বৰ্গ 25, 6ৰ বৰ্গ 34, 7ৰ বৰ্গ 7 7 গুণ 49, 8ৰ বৰ্গ 64, 9 স্কুৱেৰ মানে হৈছে 81, and 10 স্কুৱেৰ মানে হৈছে 100। তোমালোকে সাধ্যহতে এইখিনি জানি থ'লে বহুত কামত দিব। এইখিনি তোমালোকে নোট ডাউন কৰি ল'বা সকলোৱে। বুজি পালোঁ? ঠিক, বুজি পালোঁ সকলোৱে? যদি কোনোবাই লিখিব খোজে লিখি ল'ব পাৰে এই টেকনিকখিনি। হ'ল? এতিয়া মই এইখিনি ৰাফ কৰি দিছোঁ। এতিয়া আমি কুৱেশ্যনৰ মাজলৈকে যাম। সেইখিনি মই ৰাফ কৰি দিছোঁ। তো আমি আজি আৰম্ভ কৰিম ৰিভিজন 2, R2। R2ত কৈছে কি, 1 নম্বৰ কুৱেশ্যনটো কৈছে কি, ছাপ'জ সুধিছে যে ইয়াৰ যিটো বৰ্গ হ'ব, সেই বৰ্গটোত এককৰ ঘৰত কি সংখ্যা থাকিব? এককৰ ঘৰত কি সংখ্যা থাকিব? এতিয়া চোৱা, ইয়াতে এককৰ ঘৰত কি আছে? 2 আছে। মানে অবভিয়াছলি যিটো আমি বৰ্গ পাম তাৰ এককৰ ঘৰত 2ৰ বৰ্গ থাকিব, মানে কিমান থাকিব? অবভিয়াছলি এইটোত 4 থাকিব। বুজি পালোঁ? ঠিক তেনেদৰে এইটো 1 নম্বৰ, 2 নম্বৰ। ছাপ'জ 79 আছে, তাৰ বৰ্গটো ওলাব লাগে। তাৰ বৰ্গৰ মানে যিটো এককৰ ঘৰৰ সংখ্যা থাকে সেই সংখ্যাটো ওলাব লাগে। তো এইটো হ'ব, যিহেতু 9 আছে এককৰ ঘৰত, তো 9ৰ বৰ্গ কি এনে 81, মানে এককৰ ঘৰত কিমান থাকিব? 1 থাকিব। বুজি পালোঁ? এইখিনিলৈকে বুজি পালোঁ? তো তোমালোকে ঠিক তেনেদৰে 3 নম্বৰটো 4 নম্বৰটো পঢ়ি কিনে মোক কমেণ্ট ছেকশ্যনত জনাবা। বুজি পাইছা সকলোৱে প্ৰথম কনচেপ্টটো? বুজি পাইছা? বুজি পাইছা? অ'কে। এতিয়া 2 নম্বৰ কুৱেশ্যনটোত দিছে যে কোনটো বৰ্গ সংখ্যা নহয়? তো চোৱা 2 নম্বৰ। এতিয়া
তাত সংখ্যা এটা আছে কি 0.57। এতিয়া মই যে তোমালোকক এখন চাৰ্ট দিছিলোঁ 1ৰ পৰা 10লৈকে বৰ্গত, তাত ক'ৰবাত 7 পাইছা নেকি? ক'ৰবাত 7 পাইছা নেকি? 7 সংখ্যাটো নাই পোৱা। তো মানে আমি লিখিব পাৰোঁ therefore এককৰ ঘৰত 7 থাকিলে পূৰ্ণবৰ্গ নহয়। মানে এককৰ ঘৰত যেতিয়া 7 থাকিব তেতিয়া সেইটো পূৰ্ণবৰ্গ নহয়। বুজি পালা? সকলোৱে বুজি পালা? সকলোৱে বুজি পালা? অ'কে, এইটো এতিয়া ৰাফ কৰি দিছোঁ। এতিয়া 3 নম্বৰ কুৱেশ্যনটো একে বৰ্গ ওলাব দিছে। ছাপ'জ 19 ওলাব দিছে, 19 স্কুৱেৰ। মানে কি লিখিম আমি? 19 দুবাৰ লিখিম। মানে কি হ'ব? 9 9 81, 1 হাতে গ'লোঁ 8, 9 গুণ 9, 9 8 17 হ'ল। ইফালে 9, ইফালে 1, 9 7 16, মানে কিমান হ'ল? 361। এইটো যদি তোমাৰ মানে MCQ হিচাপত নাথাকে কুৱেশ্যনটো, তোমালোকে এনেকৈ কৰিব লাগিব। যদি MCQ হিচাপত থাকে, মানে যদি অকল MCQহে কৰিব দিছে, তেতিয়া তুমি এনেকৈ কৰিবা। 9ৰ বৰ্গ 81, 1ৰ বৰ্গ 1, আগত এটা 0 লগাই দিবা। 9 গুণ 9, আৰু এইফালে যদি 2 পূৰণ কৰোঁ কিমান হ'ল? 18। আৰু মই মানে কি কৈছিলোঁ, 1 ঘৰ এৰি কিনে লিখিব লাগে। তো এই 1টো জেগাত নিলিখি 8 আৰু 1, তো কিমান হ'ল? 1 8 8 16, 6 8 গ'লে 1, 2 2 1 3। ওলাইছে আনচাৰ একে? ওলাইছে একে? বুজি পাইছা সকলোৱে? কেনেকৈ কৰিলোঁ? বুজি পাইছা? অ'কে, এতিয়া তোমালোকে তাৰে মানে যোনকেইটা থাকি গ'ল বাকী সেইকেইটা কৰিবা। বুজি পালোঁ? এতিয়া নেক্সট কুৱেশ্যনটো দিছে কি? মই কুৱেশ্যনটো চাই লৈছোঁ। নেক্সট কুৱেশ্যনটো মানে এইটো 4 নম্বৰটো, আৰু কৈছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। মৌলিক উৎপাদক, এতিয়া চোৱা, মৌলিক উৎপাদকক কৰিব দিছে। এতিয়া মৌলিক মানে কি জানানে? মৌলিক মানে ইংৰাজীত ক'লে প্ৰাইম নাম্বাৰ। মানে কি? যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই, তাক মৌলিক সংখ্যা বুলি কোৱা হয়। যেনে এক্সাম্পল 2 3 5, এইবোৰ হৈছে মৌলিক সংখ্যা। বুজি পালা? অ'কে, তো 4 কুৱেশ্যন নম্বৰ 1, এইটো কি দিছে? 1764, মানে ই কাৰ বৰ্গ সেইটো ওলাব দিছে মৌলিক পদ্ধতিৰ সহায়ত। তো আমি ইয়াক প্ৰথমতে 2ৰে কৰিলোঁ, 2ৰে কৰিলে হ'ল 8 8 2, তাৰপিছত আকৌ 2ৰে কৰিলোঁ, 2ৰে কৰিলে হ'ল 4 4 1, দেন আকৌ এইবাৰ কিহেৰে কৰিম? এইবাৰ 7ৰে কৰিম, 7ৰে কৰিলে হ'ব 63। এইবাৰ নেক্সট কিহেৰে কৰিম? আকৌ 7ৰে কৰিম, 7ৰে কৰিলে হ'ব 9, তাৰপিছত আকৌ 3ৰে। তো মানে কিমান পালোঁ? 1764 মানে কি পালোঁ? 2 স্কুৱেৰ ইনটু
7 স্কুৱেৰ ইনটু 3 স্কুৱেৰ চ' গোটেইকেইটা দুটা দুটা হৈ আছে মানে জোৰ হৈ আছে য'ত তো মানে চবৰে এটা এটা লৈ আহা 2 7 and 3 তো কিমান হ'ব এনচাৰ 14 21 আৰু 2 42 মানে কি হ'ল এই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব 42 this is the answer বুজি পাইছেনে সকলোৱে বুজি পাইছেনে সকলোৱে বুজি পাইছে কোৱেশ্চনটো ঠিক তেনেদৰে বাকি আৰু কেইটা অংক আছে ইয়াৰে বাকি আছে তিনিটা এই তিনিটা তোমালোকে ঘৰত ট্ৰাই কৰিবা এই তিনিটা হ'ল এইখিনি কোৱেশ্চন মই ৰাখ কৈ দিছোঁ এতিয়া মই আৰু নেক্সট কুৱেশ্চনটোলৈকে আগবাঢ়িছোঁ 5 নম্বৰ কুৱেশ্চন এতিয়া 5 নম্বৰ কুৱেশ্চনটো কি দিছে চাই লওঁ আমি তো 5 নম্বৰ কুৱেশ্চনটো মানে কি কৈছে চোৱা তো তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব ওকে তো কিমান আছে আমাৰ 1525 হ'ল ইয়াক যদি প্ৰথমতে 5ৰে কাটো 5ৰে কৰিলে 3 এইটো হ'ল নেক্সট 61 এতিয়া চোৱা এতিয়া কি পালোঁ আমি 61 পালোঁ 61টো এটা প্ৰাইম নাম্বাৰ তো মানে ইয়াকতো মানে হৰণ নাযায় তো মানে কি আৰু এটা যদি 61 থাকিলেহেঁতেন তেতিয়া সেই গোটেই সংখ্যাটো পূৰ্ণবৰ্গ হ'ল হয় তো আমি কেনেকৈ লিখিম লিখাটো চাই লোৱা আমি লিখিম যে যিহেতু 61 এটা মৌলিক সংখ্যা সেয়েহে 1525ৰ লগত 61 পূৰণ কৰিলে গোটেই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব এনেকৈ লিখি দিবা তেতিয়া তোমালোকে পুৰা ফুল মাৰ্কছ পাবা যদি এই কুৱেশ্যনটোত 2 মাৰ্কছ থাকে আৰু যদি অকল MCQহে কৰিব দিছে তেতিয়া জাষ্ট 61টো টিক মাৰিলে হ'ল বুজি পাইছা সকলোৱে বুজি পাইছা ঠিক তেনেদৰে ইয়াৰো বাকী যিকেইটা আছে সাপোজ 2 3 4 আছে নেকি সেইকেইটা তোমালোকে হোমৱৰ্ক কৰিবা বুজি পালোঁ সকলোৱে বুজি পালোঁ ওকে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো কি দিছে আমি চাই লওঁ এবাৰ নেক্সট কুৱেশ্যনটো দিছে যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব কি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব ওকে তো চোৱা তো কিমান আছে প্ৰথমটো 4 6 8 ঠিকে আছে যদি 2ৰে কৰোঁ 2 বাৰ 3 বাৰ 4 বাৰ এবাৰ 6 বাৰ এবাৰ 7 বাৰ আকৌ যদি 2ৰে কৰোঁ 3 বাৰ 9 বাৰ আকৌ 2ৰে কৰিলে
এইটো 3 যাব, এইটো 2 নহ'ব, তো চোৱা এই গোটেইকেইটা জোৰ হিচাপত আছেনে 2 দুটা 3 দুটা বাট 13টো কি 13টো সকলোৱে আছে তো আৰু এটা যদি 13 পূৰণ কৰা হয় এই গোটেই সংখ্যাটো এটা পূৰ্ণবৰ্গ হৈ যাব মানে এনসাৰ আমি কি হ'ব এনসাৰ হ'ব কি সংখ্যা বুলি কৈছে ন 13 এনসাৰ 13 বুজি পালো সকলোৱে বুজি পালো নে কোৱেশ্চনটো এই কোৱেশ্চনটো সকলোৱে বুজি পালো আমি এতিয়া নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িছোঁ নেক্সট কোৱেশ্চনটো কৈছে কি চোৱা চাই লোৱা নেক্সট কোৱেশ্চনটো কৈছে এক মিনিট ওকে হেনাৰ কেম্প এটা নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দিশ আৰু পথালি শাৰীবোৰ সমান সংখ্যক সৈন্য থাকে তেতিয়াহ'লে প্ৰতিটো শাৰীত কিমানজন সৈন্য আছে ওকে মানে সাপোজ দিছ ইজ এ বৰ্গাকাৰ ফিল্ড এইটো কিমান নম্বৰ কোৱেশ্চন এইটো 7 নম্বৰ কোৱেশ্চন সাপোজ দিছ ইজ এ বৰ্গাকাৰ ফিল্ড এনেকৈ মানে সেই সৈন্যবিলাক আছে তো বৰ্গাকাৰৰ এৰিয়াটো জানানে মানে কালি ফৰ্মুলাটো এৰিয়া অফ এ স্কুৱেৰ কি আছিলে লেন্থ ইনটু ব্ৰেথ তো সাপোজ ইপিনেও আছে আমাৰ একজন সৈন্য আৰু ইপিনেও আছে সাপোজ একজন সৈন্য হ'ল তো লিখিবা ধৰা হ'ল দীঘলকৈ সৈন্য আছে একজন বা এক্স আৰু পথালিকৈ সৈন্য আছে একজন তো টোটেল কিমান আছে আৰু টোটেল গোটেই মিলি সৈন্য আছে কিমানজন 1764 therefore x into x এই 1764টোৱে একচুৱেলি কালি বুজাই আছে আমাৰ ইয়াত কুৱেশ্যনটোত এইটো একচুৱেলি মানে আমাৰ কালি বুজাই আছে 1764টোৱে কি বুজাই আছে কালি তো কি পালোঁ x স্কুৱেৰ ইকুৱেল টু 1764 এতিয়া আমি এক্সৰ ভেলু কি হ'ব এক্সৰ ভেলু হ'ব √1764 এতিয়া জাষ্ট ইয়াৰ আমি বৰ্গ ওলাব লাগিব 1764 জোৰা কৰি লোৱা এতিয়া ইয়াত যি সংখ্যা দিবা ইয়াতো একে সংখ্যা দিব লাগিব কিন্তু এই মানে 17তকৈ সৰু হ'ব লাগিব তো আমি যদি ইয়াত 4 দিওঁ 4 4 16 কিমান হ'ল 164 এতিয়া নেক্সট কি হ'ব ইয়াক দুগুণ কৰা 8 তাৰপিছত ইয়াত যি সংখ্যা দিম ইয়াতো একে সংখ্যা দিব লাগিব সো দ্যাট এনসাৰটো ইয়াৰ সমান বা তাতকৈ সৰু হ'ব লাগিব তো মানে অবভিয়াছলি ইয়াৰ সমানে হ'ব তো আমি কিমান পালোঁ x ইকুৱেল টু 42 মানে কি হ'ব গোটেই পথালিকৈ আৰু মানে দীঘলকৈ সৈন্য আছিলে 42 জন বুজি পালোঁ সকলোৱে বুজি পালোঁ কুৱেশ্যনটো সকলোৱে বুজি পালে নে কুৱেশ্যনটো
অ'কে, মই এতিয়া নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো কি আছে চাই লওঁ আমি। নেক্সট কুৱেশ্যনটো দিছে 4, 9, 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা। পূৰ্ণবৰ্গ সংখ্যা, এতিয়া আটাইতকৈ সৰু বুলি কৈছে, চাবা আটাইতকৈ সৰু বুলি কৈছে। এতিয়া কি কৈছে 4, 9 আৰু কি 10। মানে যেতিয়া আটাইতকৈ সৰু বুলি কয় ইহঁতকেইটা আমি কি ল'ব লাগে, লসাগু। এতিয়া লসাগু কেনেকৈ ওলাম, আমি ওলাম চুটি হৰণ পদ্ধতিৰে। 2ৰে 2বাৰ, 9ক নাযায়, ইয়াক 5বাৰ। এবাৰ 3ৰে 2বাৰ, 3বাৰ, 5বাৰ, মানে কিমান পালোঁ 180। কিন্তু 180টো পূৰ্ণবৰ্গ হয় জানো? 180টো পূৰ্ণবৰ্গ হয় জানো? অ'কে, 180টো পূৰ্ণবৰ্গ নহয়। তো কি কৈছে প্ৰশ্নটো, কি কৈছে আকৌ এবাৰ চাই লোৱা। তো যদি আমি ইয়াক দুগুণ কৰি দিওঁ তো কিমান হ'ল 360। এতিয়া এই 360টো কি হ'ব, এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। এই সংখ্যাটোৰ বৰ্গমূল কিমান 60। মানে এতিয়া তোমালোকে লিখিব লাগিব কি 360 হ'ল আটাইতকৈ সৰু সংখ্যা, যিটো সংখ্যাক এই গোটেইকেইটা সংখ্যাৰে হৰণ কৰিব পাৰি। বুজি পাইছা কুৱেশ্যনটো কেনেকৈ কৰিলোঁ? মানে যিটো লসাগু পাম সেইটো আমাৰ পূৰ্ণবৰ্গ নহ'বও পাৰে, হয়নে? সেইটো আমাৰ পূৰ্ণবৰ্গ নহ'বও পাৰে। এতিয়া আমি যেতিয়া তাক দুগুণ কৰি চালোঁ, দুগুণ কৰি চাওঁতে দেখিলোঁ যে আমি 360। এতিয়া 360টো বৰ্গ হয়, কাৰ বৰ্গ হয়? অ'কে, 360টো বৰ্গ নহ'ব, কেনেকৈ বৰ্গ হ'ব? 20 হ'ব লাগিব, 20 হ'লেহে 3600। এইটো আটাইতকৈ সৰু বৰ্গ হ'ব 3600, এইটোৰহে বৰ্গ 60। মানে 3600ৰ বৰ্গমূল হৈছে 60। মানে তোমালোকে চাব লাগিব যে এই সংখ্যাটো বৰ্গমূল হয় নে নহয়। এই সংখ্যাটো মানে কাৰোবাৰ বৰ্গমূল হয় নে নহয়। যদি সেই সংখ্যাটো বৰ্গমূল নহয়, তাৰ ওচৰে পাজৰে কিবা এনেকুৱা নাম্বাৰ আছে নেকি যিটো নাম্বাৰ বৰ্গমূল হয় কাৰোবাৰ। এতিয়া চোৱা, মই এইটো কেনেকৈ চালোঁ, মানে কেনেকৈ গম পালোঁ যে 20 হ'ব বুলি। চোৱা, শূন্যটো আছে, শূন্য আছে যিহেতু, আৰু এটা যদি শূন্য লগাই দিওঁ আমাৰ হ'ল কি 100। মানে 100টো কাৰ বৰ্গ, মানে কাৰ বৰ্গমূল 10ৰ। তাৰপিছত চোৱা 18 আৰু 2 34। এতিয়া এই 34টো কাৰ বৰ্গমূল 6। মানে অবভিয়াছলি এইটো 20ৰে পূৰণ কৰিলে আমি এটা বৰ্গমূল সংখ্যা পাই যাম। বুজি পালা? যদি কাৰোবাৰ কিবা ডাউট আছে মোক কমেণ্ট ছেকশ্যনত জনাবা, মই আকৌ ভালকৈ বুজাই দিম যদি কোনোবাই বুজি পোৱা নাই এতিয়াও। আমাক কুৱেশ্যনটোত ওলাব কি দিছিলেনো? ওলাব দিছিলে আটাইতকৈ সৰু বৰ্গ সংখ্যা, হৰণ কৰিব পৰা আটাইতকৈ সৰু বৰ্গ সংখ্যা। অ'কে, তো এইটোৱে হ'ব আটাইতকৈ সৰু এটা পূৰ্ণবৰ্গ সংখ্যা, যিটো সংখ্যাক এই গোটেইকেইটা সংখ্যাৰে হৰণ কৰিব পাৰি। বুজি পাইছা সকলোৱে? বুজি পাইছা? অ'কে, এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে যাম।
নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9টো কি আছে? হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। এই যে আগতে মই দেখাই দিছিলোঁ এবাৰ সেইটো। ছাপ'জ 9 নম্বৰ কিমান আছে? 2116। এতিয়া যোৰা বনোৱা। এতিয়া ইয়াত যি সংখ্যা দিব লাগিব ইয়াতো সেই একে সংখ্যা দিব লাগিব। এই সংখ্যাটোতকৈ খালি সৰু হ'ব লাগিব। তো অবভিয়াছলি এইটো 4 হ'ব, কাৰণ 5 দিলেতো 5 5 গুণ 25 হৈ যাব, যিটো সংখ্যা 21তকৈ বহুত ডাঙৰ আছে। তো যদি মই ইয়াতে 16 হয়, 16 হ'লে কিমান হ'ব? ইয়াতে 5 1 আৰু 6 একেলগে নামি যায়। যেতিয়া ইহঁতে নামি যায় এই গোটেই সংখ্যাটো নামি যায়, মানে তোমাৰ এটা এটাকৈ নানামে, গোটেইটো নামি যায়। তাৰপিছত কি কৰিবা? ইয়াত দুগুণ কৰিবা, 8 হ'ল। এতিয়া ইয়াত যি সংখ্যা বহাবা ইয়াতো সেই একে সংখ্যা বহাব লাগিব, চ' ডেট সেইটো মিলি যায়। এইটো কিমান হ'ব এতিয়া? 516। মানে আমি কি লিখিম? যে √/, 2116ৰ বৰ্গমূল হৈছে কিমান? 46। বুজি পালোঁ কুৱেশ্যনটো বুজি পালোঁ। এতিয়া তোমালোকে ইয়াত বাকী থকা কুৱেশ্যনকেইটা হোমৱৰ্ক কৰিবা, যিকেইটা আছে বাকী 2 3 4 নেকি? ইয়াৰ 2 3 4 চাগে তেনেকুৱা। অ'কে, সকলোৱে বুজি পালোঁ কেনেকৈ ওলাই বৰ্গমূল। অ'কে, এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে যাম। নেক্সট কুৱেশ্যনটো 10 নম্বৰ কুৱেশ্যন। দশমিকৰ বৰ্গ ওলাব দিছে দেই। এইবাৰ কুৱেশ্যনটো দিছে কিমান? 12.5। চোৱা, দশমিকে থাকক বা দশমিক নাথাককে বৰ্গমূল উলিওৱা পদ্ধতিটো সদায় একে থাকিব, সেইটো কেতিয়াও চেঞ্জ নহয়। দশমিক থাকক বা নাথাকক, ড'ন্ট মেটাৰ, এইটো সদায় একে থাকিব। এতিয়া চোৱা, যোৰা কৰিলা, 3 আছে, 3 বহালা, 9 হ'ল। কিমান আহিলে? 3 আহিলে। য'ত দশমিক আছে তাত দশমিকটো বহাই দিয়া, জাষ্ট বহাই কেনে গোটেই সংখ্যাটো নমাই দিয়া। এতিয়া কি কৰিবা? ইয়াক দুগুণ কৰিবা, 5, ইয়াতো 5 দিব লাগিব। কিমান হ'ল? 325। মানে কিমান পালোঁ? √2.25ৰ বৰ্গমূল কিমান পালোঁ? 3.5। বুজি পালোঁ? সকলোৱে বুজি পালোঁ কেনেকৈ কৰিলোঁ বৰ্গমূলটো? বুজি পালানে সকলোৱে দশমিকত কেনেকৈ বৰ্গমূল উলিয়ায়? অ'কে, দেন মই এইটো ৰাপ কৰি দিছোঁ। এতিয়া মই নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো কি দিছে এবাৰ চাই লওঁ আমি। 11 নম্বৰ কুৱেশ্যন। তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ? অ'কে, এতিয়া যোনকেইটা কুৱেশ্যন আছে আমি তাৰ পৰা ডাইৰেক্টলি ক'ব পাৰোঁ যে ছাপ'জ যোনটো 169 আছে, যিহেতুটো 9টো তোমাৰ কি? 9টো হৈছে অযুগ্ম, তো ইয়াৰ যোনটো বৰ্গমূল হ'ব সেইটো হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ। এইটো 11ৰ A নম্বৰ কুৱেশ্যন। কাৰণ বাকীকেইটা কুৱেশ্যনত মানে এককৰ ঘৰত গোটেইকেইটাতে যুগ্ম সংখ্যা আছে। বুজি পালা? এতিয়া B নম্বৰ কুৱেশ্যনটো কি দিছে এবাৰ চাই লওঁ আমি। B নম্বৰ কুৱেশ্যনটো কি দিছে 11ৰ? তলৰ কোনটো এককৰ স্থানত 1 থাকিব? এতিয়া মই তোমালোকক মানে বুজাই দিছিলোঁ, কেতিয়া থাকিব? যেতিয়া 9 থাকে তেতিয়া এককৰ ঘৰত 1 থাকে। তো মানে কুৱেশ্যন মতে ইয়াতে কি আছে? 19 আছে ন? 19ৰ বৰ্গক যেতিয়া কৰিম তাৰ এককৰ ঘৰত 1 থাকিব। বুজি পালোঁ সকলোৱে?